Hello everyone, Aimers ক্লাছলৈকে আপোনালোকক ওয়েলকাম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিব লৈছো তো বৰ্ডন ইউনিভাৰ্সিটিৰ যেটো বিএড এক্সাম হৈ গল যোৱা যিমান বছৰৰ এক্সাম মই প্যাটাৰ্ন বিলাক চাইছো এই বছৰৰ যেটো এক্সাম আছিল এটো আটাইতকৈ হাৰ্ড আছিল আৰু এইবাৰৰ পেপাৰটো কি হৈছে প্ৰিভিয়াস ইয়াৰৰ যেটো সিলেবাস আছিল এটো অলপো ফলো কৰা নাই আৰু এই বছৰ যেটো সিলেবাস তেখেতসকলে দিছিলে আমাক সেই সিলেবাসটো কোনো ধৰণৰ তেওঁলোকে বজাই ৰখা নাই তো কোৱেশ্চন বিলাক বহুত হাই লেভেলৰ দিছিলে এমএড বা তেনেকুৱা ধৰণৰ বিএডৰ যেটো ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰৰ যিবিলাক আমি পঢ়িব লগা আছে সেইবিলাকৰ কনসেপ্টৰ ওপৰত দিছিলে বহুতে হাৰ্ড পেপাৰ দিছিলে তো ইয়াৰে যিবিলাক কোৱেশ্চন বিলাক আছে তো কোৱেশ্চন বিলাক গটেকেটা মনত ৰখাটো ইমান পসিবল নহয় কাৰণ আমাক পেপাৰটো দিয়া নাই তো ইয়াৰ ওপৰত বাকি যিবিলাক ষ্টুডেন্টে এক্সাম দিছিলে মেমৰি বেস যিখিনি কোৱেশ্চনছ আছিল মেমৰি বেস কোৱেশ্চনখিনি আমি ইয়াতে ডিসকাস কৰিছো আমি টোটাল 60টা কোৱেশ্চন লৈছো তাৰে কিছুমান কোৱেশ্চনছ অলপ মডিফাই কৰা আছে বা এমসিকিউ গটেকেটা অপচন কেটা মনত ৰখাটো এজন মানুহৰ কাৰণে পসিবল নহয় তো মোৰ ফ্ৰেন্ড এজনে এক্সাম দিছিলে তো তেওঁৰ পৰা মই বাকি কোৱেশ্চন বিলাক অলপ আইডিয়া লৈছো তো কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিছে আৰু আপোনালোকে কেনেকুৱা ধৰণে অ্যাটেম্প কৰিছে তো এমসিকিউ বিলাকত কাৰেক্ট অপচনটো দিয়া আছে তো বাকি এমসিকিউৰ অপচন কেটা অলপমান মডিফাই কৰা হৈছে তো যাতে আপোনালোকৰ সুবিধা হয় মই কোৱেশ্চন এটাৰ পৰা এটালৈকে আমি কি কৰিম ভালদৰে তাৰ কনসেপ্টটো বেসটো কোৰ কি আছিল তাৰ ওপৰত অলপমান ডিসকাস কৰিম যাতে আমাৰ ফিউচাৰত যদি আৰু এনেকুৱা ধৰণৰ পেপাৰ হয় তেনেহলে আমাৰ অলপ বেসটো ফাউন্ডেশনটো অলপমান ষ্ট্ৰং হোৱাত হেল্প কৰিব ঠিক আছে তো পলম নকৰি আজিৰ ফাৰ্স্ট কোৱেশ্চনলৈকে আমি যাও তো প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছে হু ইজ এছ'চিয়েট উইথ দ্য কনসেপ্ট অফ জোন প্ৰক্সিমেল ডেভেলপমেন্ট যাক আমি জেপিডি বুলি কোৱা হয় ইয়াতে আমি যেটো কারেক্ট আনসার এই আইডিয়াটোৰ লগত কনসেপ্টটোৰ লগত জড়িত থকা ব্যক্তিজন কোন হয় এটো কারেক্ট আনসার হ'ব অপশন নম্বৰ সি লেভ ভিগস্কি ওকে তো লেভ ভিগস্কি কি কৰিছিলে কেনেকুৱা ধৰণৰ মানে এটা কনসেপ্ট দিছিলে কনসেপ্টটো যদি আমি চাও জেডিপি মানে কি হয় জেডিপি এটা কনসেপ্ট এনেকুৱা ধৰণৰ যে ইয়াৰ পৰা এনেকুৱা বুজাই মানে ষ্টুডেন্টে যেটো কাম অকলে কৰিব নোৱাৰে এটা এক্সপার্ট মানুহ লাগে ঠিক আছে তো এক্সপার্ট মানুহৰ হেল্প লৈ যদি কামটো কৰিব পাৰে তেতিয়া হি এক্সপার্টে যিমান হেল্প কৰে হেখিনি কোৱা হয় স্কেপ হোল্ডিং ঠিক আছে স্কেপ হোল্ডিং বুলি কোৱা হয় স্কেপ হোল্ডিং বুলি কোৱা হয় তো স্কেপ হোল্ডিংত অৰ যেটো এৰিয়া থাকে এই এৰিয়াটোকে কোৱা হয় জেপিডি বুলি কথা বুজি পালা তো আমি যিকোনো এটা ধৰণৰ স্কলাৰ ৰিলেটেড বস্তুবিলাকত আমি সদায় এক্সপার্ট টিচাৰ বা ফ্ৰেন্ড বা কালেক্ট তেনেকুৱা ধৰণৰ আমি হেল্প লওঁ আৰু সেই জোন এৰিয়াটোকে কোৱা হয় জেপিডি বুলি ঠিক আছে তো নেক্সট কোৱেশ্চন নম্বৰ 2 যদি আমি চাও হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰপাস অফ লিটাৰেচাৰ ৰিভিউ ইন ৰিসাৰ্চ তো লিটাৰেচাৰ ৰিভিউ মানে কি বুজাইছে ইয়াৰ কারেক্ট আনসারটো হৈছে অপশন নম্বৰ বি টু আন্ডাৰস্ট্যান্ড প্ৰিভিয়াস ৰিসাৰ্চ আইডেন্টিফাই গ্যাপস এন্ড ক্ৰিয়েট থিওৰিটিক্যাল ফ্ৰেমৱৰ্ক ফৰ ষ্টাডি এতিয়া চাও যেতিয়া ৰিসাৰ্চ এটা স্টাৰ্ট কৰাৰ আগতে আমি কি কৰো যে আগৰ ৰিসাৰ্চ পেপাৰ বিলাক আমি চাও যেটো প্ৰিভিয়াস ৰিসাৰ্চ পেপাৰ যিবিলাক আছে ৰিসাৰ্চ পেপাৰ বিলাক আমি ভালদৰে চাও ঠিক আছে তো প্ৰিভিয়াস ৰিসাৰ্চ বিলাকৰ পৰা আমি এটা কি পাও যে এটো এটা লিটাৰেচাৰ ৰিভিউ লোৱা বুলি কোৱা হয় ইয়াৰ মেইন কামটো হৈছে তোমাৰ আগে কি কাম হৈ গৈছে ঠিক আছে আগতে হৈ যোৱা কাম বিলাক বুজি পোৱা আৰু কোন জায়গাত কামটো কমি আছিল হেবিলাক দেখুৱা আৰু নিজৰ ৰিসাৰ্চৰ কাৰণে এটা ষ্ট্ৰং ফাউন্ডেশন এটা বনোৱা কোৱা হয় লিটাৰেচাৰ ৰিভিউ ঠিক আছে তো আপোনাৰ যেটো ৰিসাৰ্চ কৰিবলগীয়া আছে সেই ৰিসাৰ্চৰ কাৰণে প্ৰিভিয়াস ৰিসাৰ্চ পেপাৰৰ পৰা নলেজ লোৱা আৰু সেই নলেজৰ পৰা নিজৰ ৰিসাৰ্চৰ যেটো বেস আছে বেস ফাউন্ডেশন যেটো আছে বেস ফাউন্ডেশনটো ষ্ট্ৰং কৰাই হৈছে লিটাৰেচাৰ ৰিভিউৰ মেইন পাৰপাস কথা বুজি পালা তো এটো হৈছে টু আন্ডাৰস্ট্যান্ড প্ৰিভিয়াস ৰিসাৰ্চ আইডেন্টিফাই গ্যাপস এন্ড ক্ৰিয়েট থিওৰিটিক্যাল ফ্ৰেমৱৰ্ক ফৰ দা ষ্টাডি হোপ ইউ আন্ডাৰস্ট্যান্ড ওকে তো নেক্সট কোৱেশ্চন যদি আমি চাও কোৱেশ্চন নম্বৰ 3 কোৱা আছে যে স্কুল টু প্ৰিজন পাইপলাইন ঠিক আছে স্কুল টু প্ৰিজন পাইপলাইন ইয়াৰ মিনিংটো কি বুজাইছে এটো টাৰ্মে কি বুজাইছে ইয়াৰ যদি কারেক্ট অপশনটো চাও আমি ইয়াতে কোৱা আছে অপশন নম্বৰ বি দ্য পলিচিজ এন্ড প্ৰেক্টিসেস দ্যাট পুশ ষ্টুডেন্ট স্পেশালি ফৰ মাৰ্জিনালাইজড গ্ৰুপ out of school into the criminal justice system ঠিক আছে ধৰক স্কুল এখনত যদি বহুত হার্ড ডিসিপ্লিনারি সিস্টেম থাকে ঠিক আছে বহুত হার্ড ডিসিপ্লিনারি সিস্টেম থাকে তেনেহলে এই স্টুডেন্ট জনে কি কৰিব স্টুডেন্ট জনে সেই ডিসিপ্লিনারি সিস্টেম বিলাক ফলো কৰিব নোৱাৰিব আৰু জিৰো টলাৰেন্স সিস্টেমৰ পৰা স্টুডেন্ট এজনে কি যায় বাহিৰলৈ গুচি যায় স্কুল সিস্টেমৰ পৰা এডুকেশন সিস্টেমৰ পৰা বাহিৰলৈ ওলাই যায় আৰু এডুকেশন সিস্টেমৰ বাহিৰ ওলাই যায় কিনে এই স্টুডেন্ট জনে কি কৰে সাধাৰণ যেটো নলেজ লব লগা আছিল তাৰ পৰা দূৰ হৈ যায় আৰু ইয়াৰ পৰা পলাই কিনে ক্ৰিমিনাল জাস্টিস সিস্টেমত পৰিবলৈ পৰে ঠিক আছে আৰু ইয়াকে কোৱা হয় স্কুল টু আমি কি কও প্ৰিজন পাইপলাইন বুজি পাইছা
Okay, যদি আমি নেক্সট কোৱেশ্চনলৈ যাওঁ, কোৱেশ্চন নম্বৰ 4, the RIASEC model of psychology, a career theory by John Holland, represents 6 personality type. What does the acronym stand for? Okay, তো ইয়াৰ মিনিংটো হৈছে কি হয় যে আমি এইটো মডেলটো এটা সাইকোলজিত এটা কেৰিয়াৰ থিওৰিৰ কাৰণে দিয়া গৈছিল, ঠিক আছে। জন হলেণ্ডে ইয়াক দিছিলে। তো ইয়াৰ যেটো ফুল ফৰ্ম হয়, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ বি। অপশন নম্বৰ বিত কি কোৱা আছে যে কেনেকুৱা ধৰণৰ আমাৰ ইয়াতে এক্ৰনিম দিয়া আছে। এটা টোটাল কেইটা আছে? টোটাল 6টা আছে, হয় না? 6টা পাৰ্সনেলিটি টাইপছৰ কথা কোৱা আছে। নম্বৰ 1 ইজ ৰিয়েলিষ্টিক, ইনভেষ্টিগেটিভ, আৰ্টিষ্টিক, সোশিয়েল, এণ্টাৰপ্ৰাইজিক আৰু কনভেনচনেল, ঠিক আছে। এই 6টা হৈছে মেইন টাইপছ অফ পাৰ্সনেলিটিজ, ঠিক আছে, যেটো জন হলেণ্ডে আগবঢ়াইছিল। তো কাৰেক্ট এনসাৰ কোনটো হ'ব? কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ৰ কাৰেক্ট এনসাৰ অপশন নম্বৰ বি। ওকে, তো আমি নেক্সট কোৱেশ্চনটো যদি চাওঁ, কোৱেশ্চন নম্বৰ 5ত দিয়া আছে who are considered the father of idealism and realism respectively, ঠিক আছে। তো ইয়াতে যেটো আইডিয়ালিজম আছে, আইডিয়ালিজম আগবঢ়াইছিলে প্লুটোয়ে আৰু ৰিয়েলিজম আগবঢ়াইছিলে এৰিষ্টটলে, ঠিক আছে। এক্সামত চাই কোৱেশ্চনটো সেপাৰেটলি সুধিব পাৰে, মই ইমান এটা শিওৰ নহয়, কিন্তু যদি এটা এটাকেও সুধিছে তো প্লুটোয়ে কোনটো আগবঢ়াইছিলে? আইডিয়ালিজমটো আগবঢ়াইছিলে আৰু ৰিয়েলিজমক আগবঢ়াইছিলে এৰিষ্টটলে। বুজি পাইছা কথাটো? ইয়াতে ফিলচফিত প্লুটোক আইডিয়ালিজমৰ ফাদাৰ বুলি কোৱা হয়, কাৰণ কি হয় যে প্লুটোয়ে আইডিয়া আৰু স্পিৰিচুৱেল যেটো ভ্যালুজ আছে ইয়াৰ ওপৰত ফোকাস কৰিছিল, আৰু তাৰ ষ্টুডেন্ট আছিল এৰিষ্টটল, ঠিক আছে। তো এৰিষ্টটলে কি কৰিছিল? এৰিষ্টটলে কৰিছিল ৰিয়েলিজমৰ ওপৰত, তেওঁক তাৰ ফাদাৰ বুলি কোৱা হয়। এৰিষ্টটলে অবজাৰ্ভেবল যেটো ফ্যাক্ট আছে আৰু মেটেৰিয়েল ওয়াৰ্ল্ডৰ ওপৰত বেছি ফোকাস কৰিছিল, ঠিক আছে। তো এৰিষ্টটলে মেটেৰিয়েল ওয়াৰ্ল্ড যিবিলাক আছে মেটেৰিয়েল ওয়াৰ্কৰ ওপৰত বেছি ফোকাস কৰিছিল, এজন ষ্টুডেন্ট হয় ইয়াৰ, ঠিক আছে। ওকে, যদি আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ, কোৱেশ্চন নম্বৰ 6ত কোৱা হৈছে হুইচ philosophical belief system emphasizes the importance of ideas, mind and spiritual values over material object. Okay, তো philosophical যেটো আইডিয়া আছে, ঠিক আছে, philosophical আইডিয়াত য'ত মাইণ্ড আৰু স্পিৰিচুৱেল ভেলু কৈ সবচে বেছি যেটো ইম্পৰ্টেণ্ট মানে সেইটো মেটেৰিয়েল ৱৰ্ল্ডৰ পৰা আইডিয়াতকে বেছি গুৰুত্ব দিয়ে, ঠিক আছে। কথাটো বুজি পাইছা? মানে কি কৰা হয় ইয়াতে যেটো স্পিৰিচুৱেল ভেলু আছে, ঠিক আছে, স্পিৰিচুৱেল ভেলু হওক বা আইডিয়াছ হওক, এই আইডিয়াছতকে কিহৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়? মেটেৰিয়েল অবজেক্ট বিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়, আৰু এইটোকে কোৱা হয় আইডিয়ালিজম বুলি, ঠিক আছে। ইয়াকে কোৱা হয় আইডিয়ালিজম বুলি। এইটো এটা ফিলচফিকেল বিলিফ সিস্টেম হয়, ঠিক আছে। তো কোৱেশ্চন নম্বৰ 6ৰ কাৰেক্ট আনসাৰ অপশন নম্বৰ সি। তো নেক্সট কোৱেশ্চন নম্বৰ 7ত কোৱা হৈছে যে হুইচ ফিলচফিকেল বিলিফ সিস্টেম এম্পাথাইজেছ দ্য এক্সিষ্টেন্স অফ ৰিয়েলিটি ইণ্ডিপেণ্ডেণ্ট এণ্ড দ্য পাৰ্টিচিপেশ্যন এণ্ড ফ'কাছ অন অবজাৰ্ভেবল ফেক্ট এণ্ড দ্য মেটেৰিয়েল ৱৰ্ল্ড। অ'কে, ইয়াক কোৱা হয় অপশ্যন নম্বৰ বি ৰিয়েলিজম বুলি। ইয়াতে কি বুজাইছে যে সাধাৰণতে ৰিয়েলিজম ফিলচফি মানে হৈছে যে ৰিয়েলিটিটো আমিয়ে ভাবোঁ আৰু বা দেখোঁ তাৰ পৰা বেলেগ হয়, যেটো আমি দেখোঁ বা আমি ভাবোঁ তাৰ পৰা ৰিয়েলিটিটো বেলেগ হয়। তো ৰিয়েল ৱৰ্ল্ডত আমি সাধাৰণতে কি কৰোঁ? ইণ্ডিপেণ্ডেঞ্চ হৈছে আৰু আমিয়ে ফেক্ট আৰু এভিডেন্স যিবিলাক আছে এভিডেন্সে ৰিয়েল ৱৰ্ল্ডটোক বুজি পাওঁ, আৰু ইয়াকে কোৱা হয় ৰিয়েলিজম বুলি, ঠিক আছে। তো কোৱেশ্চন নম্বৰ 7ৰ যেটো কাৰেক্ট আনসাৰ আছে, কাৰেক্ট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বুলি। এইবিলাক চক মষ্টলি বি এডৰ এণ্ট্ৰেন্স দিয়া এক্সামৰ কাৰণে বুজি পোৱাটো অলপমান কমপ্লেক্স হৈ যায়, কাৰণ মানুহ এজন বি এড এক্সামৰ সময়ত ইমান এটা মেচিউৰ্ড হৈ নাযায়, ঠিক আছে। তো আমি বুজি পাওঁতে কষ্ট হয়। মই জাষ্ট এটা বেছিক এটা কনচেপ্ট দিব বিচাৰিছোঁ, কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ ওপৰত আহিছিল, আউট অফ চিলেবাছ হয় গোটেইখিনি, জাষ্ট মই বস্তুখিনিক আপোনালোকৰ লগত দাঙি ধৰিছোঁ, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈকে যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য হাউথৰ্ন ইফেক্ট? তো হাউথৰ্ন ইফেক্ট মানে হৈছে অপশ্যন নম্বৰ বি আ ফেনোমেনন ৱেৰ ইণ্ডিভিজুৱেল চেঞ্জ দেয়াৰ বিহেভিয়াৰ বিকজ দে ন' দে আৰ বিং অবজাৰ্ভ, ঠিক আছে। তো এই হাউথৰ্ন ইফেক্ট মানে এইটোৱে বুজাইছে যে যেতিয়া মানুহ এটাই কি কৰে যে জানে যে তেওঁ কোনোবা এজন বেলেগ মানুহে তেওঁক কি কৰি আছে? অবজাৰ্ভ কৰি আছে, ঠিক আছে। অবজাৰ্ভ কৰি থাকিলে মানুহজনে তেতিয়া তাৰ বিহেভিয়াৰটোক চেঞ্জ কৰি লয়, বিহেভিয়াৰটো চেঞ্জ কৰিলে আৰু নিজৰ যেটো প্ৰডাক্টিভিটি আছে প্ৰডাক্টিভিটিটো সাধাৰণতে তেওঁ কি কৰে? ইনক্ৰিজ কৰে, প্ৰডাক্টিভিটি ইনক্ৰিজ কৰে, যাৰ ফলত মানে কি হয় তোৰ এটা ইণ্ডিভিজুৱেল লাভ হয় এটা, ঠিক আছে। আৰু এই ক্ষেত্ৰত মানুহ এজনে
প্ৰডাক্টিভিটি বঢ়োৱাৰ মেইন পাৰপজটো হৈছে তেওঁ বেলেগ এজন মানুহৰ পৰা কি হৈ আছে অবজাৰ্ভ হৈ আছে ঠিক আছে তো অপশন কাৰেক্ট হ'ব বি নম্বৰ তো নেক্সট কোৱেশ্চন নম্বৰ 9 ত দিয়া আছে ইন ষ্টেটিষ্টিক আ স্মল পি ভ্যালু যেতিয়া পি ভ্যালুটো কি থাকে টিপিক্যালি সাধাৰণতে 0.05 ৰ সমান বা তাতকৈ বেছি থাকে হেইটোৱে কি ইন্ডিকেশন কৰে ঠিক আছে 0.05 তকৈ বেছি বা তাৰ সমান থাকে তেতিয়া আমি এটোৱে কি ইন্ডিকেট কৰা বুজায় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি আ ষ্ট্ৰং এভিডেন্স এগেইনষ্ট দ্য নাল হাইপোথেসিস ইয়াতে কি কৰা হয় যে এটোৱে বুজাব বিচাৰিছে কোৱা হৈছে যে ৰিজাল্টটো স্পেসিফিকলি যদি সাধাৰণতে মানুহজনৰ সিগনিফিকেন্ট হয় তেতিয়া মানে আমি কি বুজাও যে সেই ৰিজাল্টটো চান্সে দিয়া নাই ঠিক আছে আৰু আমিয়ে নাল হাইপোথেসিস কৰি কিনে কি কৰো ৰিজেক্ট কৰিব পাৰো এটো ৰিজেক্ট কৰি দিব পাৰো আৰু ইয়াকে কোৱা হয় স্মল পি ভ্যালু ইন্ডিকেশন ঠিক আছে স্মল পি ভ্যালু ইন্ডিকেশন মানে কোনটো বুজাব ষ্ট্ৰং এভিডেন্স এগেইনষ্ট দ্য নাল হাইপোথেসিস বুজাব ঠিক আছে অপশন নম্বৰ সি উইল বি দ্য কাৰেক্ট আনসাৰ Question number 10 ko aise what is the typical duration of an Indian micro teaching session Indian micro teaching system ot সাধাৰণতে কি থাকে 5 ৰ পৰা 7 মিনিটৰ এটা কি থাকে টেকনিক থাকে ঠিক আছে ইয়াতে ইন্ডিয়াত টিপিক্যাল মাইক্ৰো টিচিং সেশনৰ ডিউৰেশনত কি বুজোৱা হয় যে টিচাৰক স্পেসিফিক স্কিল এটাত প্ৰেক্টিস কৰাবলৈকে ব্যৱহাৰ কৰা হয় ঠিক আছে কোনো এজন পাৰসন এজ টিচাৰ জনক যদি কোনো এটা স্পেশাল সাইড এটা যদি আমি কি কৰো অলপমান তাক কি কৰিব স্কিলটো ইমপ্ৰুভমেন্ট কৰাৰ কাৰণে এটা টেকনিক ইউজ কৰা হয় ঠিক আছে ইয়াকে মাইক্ৰো টিচিং সেশন বুলি কোৱা হয় যাৰ 5 পৰা 7 মিনিটত এটা মানে কি কয় স্কিল ডেভেলপমেন্টত তো ইনক্ৰিমেন্ট কৰোৱা হয় বুজি পাইছা তো অপশন নম্বৰ সি উইল বি দা কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 10 ওকে নেক্সট কোৱেশ্চন লৈকে আগবাঢ়ো কোৱেশ্চন নম্বৰ 11 ত কোৱা হৈছে the Matthew effect coined by Robert K Martin refers to the phenomenon where okay তো Matthew effect to কি হয় Matthew effect হৈছে causes lead to more success the rich get richer and the poor get poorer ঠিক আছে এটো এটা সোশিয়োলজিক্যাল টার্ম হয় যেটো এটা মানুহ সাকসেস পালে আৰু বেছি সাকসেস পাম বুলি ভাবে ঠিক আছে বা পায় আৰু ধৰক এজন মানুহে ফেল হৈ আছে আৰু তাৰ আৰু বেছি ফেল হ'বলৈ পাৰে বুলি ইন্ডিকেশন দেখুৱায় ঠিক আছে তো ইয়াৰ কথাটো হৈছে ৰিচ গেট ৰিচাৰ এন্ড দ্য পোৰ গেট পোৰাৰ বুজায় ঠিক আছে পোৰাৰ বুজায় ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি কোৱেশ্চন নম্বৰ 11 বুজি পাইছা Question number 12 ত কোৱা হৈছে the right of persons with disabilities act was enacted in India in which year okay the right of person of disabilities act এটো কেতিয়া আনা হৈছিল এটো 2016 ত আনা হৈছিল ঠিক আছে তো কারেক্ট আনসার অপশন নাম্বার সি উইল বি দা কারেক্ট আনসার এটো মানে কি কৰা হয় এটো একটে ডিসেবল পারসনৰ রাইট আৰু রাইটৰ ওপৰত প্ৰটেক্ট কৰাৰ কাৰণে অনা হৈছিল যিবিলাক ডিসেবল পারসন আছে ঠিক আছে শাৰীৰিকভাৱে সক্ষম পারসন বিলাকক বেছিকে কি কৰাৰ কাৰণে তেওঁলোকক প্ৰটেক্ট দিয়াৰ কাৰণে অনা হৈছিল 2016 ত ওকে তো নেক্সট কোৱেশ্চন লৈকে যাও আমি Question number 13 what is the standard time duration for complete micro teaching cycle okay to micro teaching cycle or garne kiman minute lage 36 minute option number C okay yata micro teaching system ot total keta bostu ase 6 ta bostur kotha koa hoise thik ase 6 ta bostur kotha koa ase bostu keta jodi ame bhal dore observe koru to prothom jitu ase heitu hoise plan okay planor karone ami 6 minute lua hoy tar pisor jitu ase etu hoise feedback okay তার কারণে কোৱা হয় ফিডব্যাকৰ যেটো ডিউৰেশন হয় এটো 6 মিনিট হয় তাৰ পিছত যেটো আছে এটো কয় ৰিপ্ল্যান বুলি ৰিপ্ল্যানৰ কাৰণে কিমান টাইম লোৱা হয় ৰিপ্ল্যানৰ 12 মিনিট হয় তাৰ পিছতটো হৈছে ৰিটেক ওকে ৰিটেকৰ কাৰণে কিমান লোৱা হয় 6 মিনিট আৰু লাষ্ট যেটো আছে লাষ্টটো কোৱা হয় সাধাৰণতে তোমালোকৰ ৰিফিডব্যাক ওকে ৰিফিডব্যাকত সাধাৰণতে কিমান সময় লোৱা হয় 6 মিনিট তো সৰি মই ছটা কৈছিল পাঁচটা হয় টোটাল তো এই পাঁচটাৰ কাৰণে টোটাল যেটো টাইম থাকে টাইম ডিউৰেশন টু 36 মিনিটৰ থাকে ঠিক আছে প্ল্যানৰ কাৰণে 6 মিনিট ফিডব্যাকৰ কাৰণে 6 মিনিট ৰিপ্ল্যানৰ কাৰণে 12 মিনিট থাকে ৰিটেকৰ কাৰণে 6 মিনিট থাকে আৰু ৰিফিডব্যাকৰ কাৰণে 6 মিনিট থাকে টোটাল 36 মিনিট থাকে মাইক্ৰো টিচিং সাইকেলত ওকে নেক্সট কোৱেশ্চন
তো কোয়েশ্চন নাম্বার 14 যদি আমি চাও, হোৱাট ডাজ দ্য UNCRPD Act stand for? তো ইয়াৰ যেটো ফুল ফৰ্ম আছে ইউনাইটেড নেশনস কনভেনশন অন দ্য রাইট অফ দ্য পিপল উইথ ডিসেবিলিটিজ। ঠিক আছে, অপশন নাম্বার এ উইল বি দ্য কারেক্ট আনসার। ইয়াৰ এডপ্ট কৰা হৈছিল 2006 2006 ইয়াক এডপ্ট কৰা হৈছিল আৰু ইয়াক 2007 কি কৰা হৈছিল, ৰেটিফাইড কৰা হৈছিল। ঠিক আছে, 2007 ইয়াক ৰেটিফাইড কৰা হৈছিল আৰু তাৰ পিছত ইয়াক ইউএনত 2000ত এডপ্ট কৰাৰ পিছত ইণ্ডিয়াত 2007ত ইয়াক কি কৰা হৈছে, এপ্ৰুভ কৰা হৈছিল। ইণ্ডিয়াত ৰেটিফাই মানে এপ্ৰুভ হয়, এপ্ৰুভ ইণ্ডিয়াত কেতিয়া কৰা হৈছিল, ইণ্ডিয়াত 2007ত ইমপ্লিমেণ্ট কৰা হৈছিল, এপ্ৰুভ কৰা হৈছিল। ইয়াতে ইয়াক ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন কনভেনশ্যন অন ৰাইট অফ পিপল উইথ ডিসেবিলিটিজ, এইটো এক্ট। তো 14 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ এ। ওকে, তো নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন নম্বৰ 15 যেটো আছে, কুৱেশ্যনটো অহা নাই, জাষ্ট ওপৰৰ লগতে ৰিলেটেড হয়, সেইকাৰণে মই দি দিছোঁ কুৱেশ্যনটো আপোনালোকৰ জনাৰ কাৰণে, যে যাতে মনত থাকে কুৱেশ্যনটো পিছলৈকে। তো আমাৰ ইণ্ডিয়াত UNCRPD যেটো এক্ট আছিলে সেইটো এডপ্টেড আৰু ৰেটিফাইড, যেটো আমি সাধাৰণতে কওঁ এপ্ৰুভ কৰা। এপ্ৰুভ কিমানত কৰিছিলে, এডপ্ট কৰিছিল 2006ত আৰু ৰেটিফাইড কৰিছিলে 2007ত, যেটো মই প্ৰিভিয়াছ কুৱেশ্যনটো ডিছকাছ কৰিলোঁ। তো অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট আনসাৰ। ওকে, হোপ ইউ আণ্ডাৰষ্টেণ্ড। Question number 16 question, what is the characteristic of a competency based curriculum? Competency based curriculum কি বুজাইছে, অপশ্যন নম্বৰ বি ফোকাস অন আউটকামস এণ্ড মাষ্টাৰি অফ স্কিল। ঠিক আছে, এটা ক্লাছৰুমত ষ্টুডেণ্টক যেতিয়া কোনো এটা স্পেচিফিক বস্তুৰ ওপৰত নলেজ দিয়া যায় বা কোনো এটা বস্তুত নলেজ গেইন কৰি থাকে, সেই সময়ত মেইন ফোকাসটো হৈছে ষ্টুডেণ্টজনে কি শিকিছে। ঠিক আছে, ষ্টুডেণ্টজনে কি শিকিবলৈ পাইছে ক্লাছৰুমটোত, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয়, না কি ষ্টুডেণ্টত ক্লাছত কিমান সময় আছে বা ক্লাছ কিমান এটেণ্ড কৰিছে, ইয়াৰ ওপৰতকৈ গুৰুত্ব বেছি দিয়া হয় ষ্টুডেণ্টজনে কোনটো সেই টপিকটোৰ ওপৰত, যিটো টপিকত নলেজ দিয়া গৈছে সেই নলেজটোৰ ওপৰত কিমান ফোকাছ কৰিছে আৰু ইয়াৰ ওপৰত কিমান তেওঁ স্কিল ডেভেলপমেণ্ট বা মাষ্টাৰি অফ স্কিল কৰিবলৈ সক্ষম হৈছে। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 16 যেটো কম্পিটেন্সি বেসড কাৰিকুলাম আছে, তাৰ মেইন ফোকাসে হৈছে আউটকামস আৰু মাষ্টাৰি অফ স্কিলৰ ওপৰত, যাৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন নম্বৰ বি। ওকে, তো নেক্সট question number 17, which of the following is an example of formative evaluation in a curriculum? Okay, তো formative evaluation curriculumত correct answer কোনটো হয়, continuous assessment during the learning or quizzing in the class টাইম। ওকে, যেতিয়া মানে কি কৰা হয়, ইয়াতে ফৰ্মেটিভ ইভেলুৱেশ্যনৰ কথা মই প্ৰিভিয়াছ এটা মই অলৰেডি ডিছকাছ কৰিছোঁ। ইয়াতে ষ্টুডেণ্টবিলাকক কি কৰোৱা হয়, ষ্টুডেণ্টবিলাকক যেতিয়া ক্লাছৰুম এটা ক্লাছ চলি থাকে, ক্লাছ চলি থকা সময়তে ষ্টুডেণ্টজনৰ ওপৰত টিচাৰে কি কৰে, কুৱেশ্যন সোধে বা কিছুমান কুইজ লয় বা কিছুমান ধৰণৰ এজন ষ্টুডেণ্টক কিবা এটা কুৱেশ্যন সুধি তাৰ পৰা ফিডবেক এটা লয়। ঠিক আছে, যে ষ্টুডেণ্টজনে বস্তুটো ইভালুৱেট কৰিব পাৰিছেনে নাই, তাৰ পৰা যিখিনি আউটকামছ আহিব লাগে সেইখিনি আহিছে নাই, ষ্টুডেণ্টজনে যিটো কনচেপ্ট বুজাই আছে টিচাৰজনে কিমান কনচেপ্ট বুজাই আছে ষ্টুডেণ্টবিলাকক সেইবিলাকৰ পৰা সেইটো আউটকাম আহিছে নে নাই তাক চোৱাৰ কাৰণে যিটো এটা কাৰিকুলাম চিষ্টেম এটা মেনেজ কৰা হয় ক্লাছৰুম এটাত, ইয়াক কোৱা হয় ফৰ্মেটিভ ইভালুৱেশ্যন ইন কাৰিকুলাম। ঠিক আছে, তো ইয়াতে হৈছে কণ্টিনিউ এছেছমেণ্ট ডিউৰিং লাৰ্ণিং এণ্ড কুইজিং দ্য ক্লাছ টাইমৰ সময়ত এইটো হয়। ওকে, তো কুৱেশ্যন নম্বৰ 17 কাৰেক্ট আনসাৰ কোনটো হ'ব, কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ 18ত কোৱা হৈছে, হোৱাট ইজ এন ইনক্লুজিভ স্কুল? ইনক্লুজিভ স্কুল কি হয়, এটা এনেকুৱা স্কুল চিষ্টেম য'ত যিকোনো ল'ৰা ছোৱালী য'ৰ পৰাই নহওক কিয়, তাৰ ৰিলিজিয়ন কি হয় বা ষ্টুডেণ্টবিলাকৰ বেকগ্ৰাউণ্ড কি হয়, তেওঁলোকৰ লেভেল কি হয় আৰু এডুকেশ্যনেল নিডছ হিচাপে ষ্টুডেণ্ট এজনক সেই স্কুলত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নোহোৱাকৈ যিটো স্কুলত পাঠদান কৰোৱা হয়। ঠিক আছে, তো স্কুল দ্যাট এডুকেটেড অল চিলড্ৰেন টুগেডাৰ ৰেগাৰ্ডলেছ অফ দেয়াৰ বেকগ্ৰাউণ্ড, attainment level or the special education need. ঠিক আছে, তো অপশ্যন নম্বৰ কোনটো কাৰেক্ট, অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 18। ওকে, বুজি পালা? ওকে, নেক্সট কুৱেশ্যনলৈকে যদি আমি যাওঁ,
ইয়াতে কোৱেশ্চন নম্বৰ 19 ত কোৱা হৈছে যে হুইচ অফ দ্য ফলোইং ইজ এন এডুকেশ্যনেল বেৰিয়াৰ টু ইনক্লুজিভ এডুকেশ্যন ঠিক আছে ইনক্লুজিভ এডুকেশ্যনৰ বেৰিয়াৰ কোনবিলাক হয় এটা ইনক্লুজিভ এডুকেশ্যন মানে হৈছে ক্লাছৰুম এটাত ষ্টুডেণ্ট বিলাকক বুজাবলৈ যিখিনি পৰিমাণৰ ইকুইপমেন্ট হওক বা টিচাৰজনক যিখিনি ট্ৰেইনিং হওক বা টেকনলজি ওয়াইজ যিখিনি এটা স্কুলে পাব লাগে বা ক্লাছৰুমৰ ষ্টুডেণ্ট বিলাকে পাব লাগে বা আৰু বাকি টিচাৰৰ যিখিনি সাপোৰ্ট পাবলৈ সেই সাপোৰ্টৰ যদি লেক হয় ঠিক আছে তেতিয়া হলে আমাৰ ইনক্লুজিভ এডুকেশ্যনটোত কি হ'ব বাধা আহিব ঠিক আছে তো বেৰিয়াৰ মানে হৈছে বাধা তো বাধা কি হয় লেক অফ ফান্ডিং যদি স্কুলখনৰ যিখিনি ইকুইপমেন্ট লাগে ধৰক বৰ্ডৰ পৰা ক্লাছৰুমৰ পৰা ডেস্ক বেঞ্চৰ পৰা যিখিনি ইনস্ট্ৰুমেন্ট লাগে ল্যাপটপছৰ পৰা বা ডিজিটেল বৰ্ডৰ পৰা ডিজিটেল ক্লাছৰুমৰ পৰা যিখিনি ইনস্ট্ৰুমেন্ট লাগে সেইখিনি ফান্ডিং যদি নাপায় কোনো টেকনলজিক্যাল যদি এডাপ্টিভ নহয় স্কুলখনত কোনো ধৰণৰ টেকনলজিৰ এডাপ্টেশন নাই এডিশনাল সাপোৰ্ট স্টাফ নাই ধৰক টিচাৰ এজনৰ এবসেন্টত যদি ষ্টুডেন্ট বিলাকক কেনেকুৱা ধৰণৰ ইমপ্ৰুভমেন্টাল বেলেগ এজন টিচাৰ টু কৰিব পাৰে তেনেকুৱা ধৰণৰ কোনো স্টাফ নাই বা টিচাৰৰ ট্ৰেইনিংৰ যদি অভাৱ থাকে তেতিয়াও কি হয় যে যেটো ইনক্লুজিভ এডুকেশ্যন আছে ইনক্লুজিভ এডুকেশ্যনত বাধা আহি পৰে ঠিক আছে তো এই বাধা কেইটা আমাক খুদিছে ইয়াতে বাকি অপচন কেইটা তোমালোকে চাব পাৰা তো অপচন নম্বৰ ডি উইল বি দা কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 19 ওকে Question number 20. What is the differences between general psychology and educational psychology? General psychology and education psychology মাজত এই দুটাৰ মাজত কি differences আছে তো educational psychology যেটো apply কৰা হয় to psychological principle ওপৰত to learning and teaching ওপৰত ঠিক আছে educational psychology মেইন মটো কি হয় learning আৰু teaching ওপৰত ঠিক আছে তো জেনাৰেল সাইকোলজি বুলি কলে মানুহৰ যেটো মাইন্ড আৰু বিহেভিয়াৰ হেতু ওপৰত কৰা হয় ঠিক আছে জেনাৰেল যেটো আমাৰ সাইকোলজি জেনাৰেল সাইকোলজিত আমি কি কৰা হয় মাইন্ড আৰু তেওলোকৰ যেটো কি বুলি কয় এটো বিহেভিয়াৰ যেটো কোৱা হয় বিহেভিয়াৰৰ ওপৰত ষ্টাডি কৰা হয় ঠিক আছে আৰু যেটো এডুকেশনাল সাইকোলজি আছে এডুকেশন সাইকোলজিত কৰা হয় লাৰ্নিং আৰু টিচিংৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰা হয় তো দুটাৰ মাজত ডিফাৰেন্স হৈছে আমাৰ লাৰ্নিং আৰু টিচিং অৰ ডিফাৰেন্সেস ঠিক আছে জেনাৰেল সাইকোলজিত এটো কৰা নহয় এটো জাস্ট বিহেভিয়াৰ আৰু মাইন্ডৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয় তো কোৱেশ্চন নম্বৰ 20 ৰ কাৰণে যেটো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে তো আজি এইটো ক্লাছত আমি টোটাল 20 টা কোৱেশ্চন ডিসকাস কৰিলো আৰু নেক্সট যেটো আমাৰ ভিডিও হ'ব ভিডিওত আমি বাকি আকৌ 20 টা কোৱেশ্চন আমি ডিসকাস কৰিম এনেকুৱা ধৰণৰ আমি টোটাল আমি 60 টা কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে যেটো আমাৰ বৰ্ডন ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সামৰ লগত ৰিলেটেড হয় যেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল আমাৰ ঠিক আছে আমি নেক্সট ভিডিওত আকৌ লগ পাম আকৌ 20 টা কোৱেশ্চন আমি অহাকালি ভিডিওত ডিসকাস কৰিম ঠিক আছে এনেকুৱা ধৰণৰ আমাৰ টোটাল 3টা ভিডিও থাকিব 3টা পাৰ্টত ডিভাইড হ'ব তো এটা ভিডিওত কৰিলে ভিডিওটো বহুত দীঘল হ'ব তো সোৱাৰ কাৰণে ধৈৰ্য নাথাকিব তেনেকুৱা ধৰণৰ তো আমি আকৌ লগ পাম নেক্সট ভিডিওত তো আজিলৈ এইখিনি আছিল তো আপোনালোকে যিসকলে ক্লাস 2 চালে কেনেকুৱা পালে জনাব আৰু যিসকলে বিএড এন্ট্ৰেন্স এক্সাম দিছে এবাৰ বৰ্ডন ইউনিভাৰ্সিটি তেওঁলোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে আৰু মেমৰি বেস কোৱেশ্চন যদি তেওঁলোকৰ আছে যদি মাইন্ডত আছে তেনেহলে আমাক কমেন্ট সেকশনত লিখি দিব কমেন্টত লিখি দিলে আমি নেক্সট যিবিলাক কোৱেশ্চনছ আনিম হিয়াত আমি এড কৰিবলৈ সুবিধা পাম ওকে থ্যাংক ইউ ফৰ জয়নিং আস